নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ডিসি অফিস লখিমপুৰৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে বহুকেইটা পদ মুকলি হৈছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে যদি আপোনালোকে পোষ্ট চাব বিচাৰে ইয়াৰে পোষ্ট হৈছে জুনিয়ৰ এসিস্টেন্ট ইয়াত আপোনালোকৰ দুটা ভেকেন্সি আছে লগতে বন্ধুসকল ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম আপোনালোকৰ 14000 পৰা 70000 টকাৰ পৰ্যন্তলৈকে প্ৰতি মাহৰ দৰমহা হ'ব লগতে বন্ধুসকল আপোনালোকৰ 5600 টকা গ্ৰেড পে থাকিব জুনিয়ৰ এসিস্টেন্ট গ্ৰেড 3 যদি আপোনালোকে এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় বেচেলৰ অফ ডিগ্ৰী আপোনালোকে কমপ্লিট কৰিব লাগিব আৰ্টছ সায়েন্স বা কমাৰ্চৰ যিকোনো ষ্ট্ৰীমৰ হলে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমাকন থাকিব লাগিব যদিহে আপোনালোকৰ ডিপ্লোমাকন নাথাকে তেতিয়া হলে আপোনালোকে জুনিয়ৰ এসিস্টেন্ট গ্ৰেড 3 আবেদন জনাব নোৱাৰিব বন্ধুসকল লগতে যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল ইয়াৰ 2 নম্বৰ পোষ্ট হৈছে এমটিএস মাল্টিটাস্কিং হয় গ্ৰেড 4 ইয়াত আপোনালোকৰ টোটাল দুটা ভেকেন্সি আছে ইয়াৰে বন্ধুসকল আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম আপোনালোকৰ 12000 পৰা 52000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব লগতে বন্ধুসকল আপোনালোকৰ 3900 টকা গ্ৰেড পে থাকিব সো বন্ধুসকল ইয়াৰ যদি এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় ইয়াত দেখা পাব আপোনালোকে সিম্পল 8 পাস কৰিব লাগিব যদি আপোনালোকৰ 8 পাস কৰা হয় তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল লগতে ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ এপ্লিকেন্টৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কোড থাকিব লাগিব যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কোড ৰেজিষ্টাৰ কৰা নাই এতিয়াই ৰেজিষ্টাৰ কৰি লওক যদি আপোনালোকৰ ইয়াত এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ নাই ইয়াত আবেদন জনাব নোৱাৰিব বন্ধুসকল ইয়াৰ এজ লিমিট যদি চাবলৈ যায় আমি ইয়াত দেখা পাম আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে বন্ধুসকল আপোনালোকৰ যদি পিডব্লিউডি হয় 10 বছৰ ৰিলেক্সিবল দিয়া থাকিব সো বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 15 আগষ্ট 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব ডিসি অফিস লখিমপুৰৰ জুনিয়ৰ এসিস্টেন্ট এণ্ড এমটিএছত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াত আপোনালোকৰ কি ডকুমেন্ট গাঁঠি দিব লাগিব সো বন্ধুসকল তলত উল্লেখ কৰা ডকুমেন্ট কিনি গাঁঠি দিব লাগিব ইয়াৰে 1 নম্বৰ হৈছে এছ প্ৰুফ বাৰ্থ সাৰ্টিফিকেট বা আপোনালোকৰ মেট্ৰিকৰ এডমিট কোড দিব লাগিব 2 নম্বৰ আপোনালোকৰ এডুকেশন কোৱালিফিকেশনৰ হায়াৰছ এক্সামিনেশন পাছ সাৰ্টিফিকেট কোড দিব লাগিব 3 নম্বৰ আপোনালোকৰ মাৰ্কশিট দিব লাগিব এছএলসি বা হাই সেকেন্ডাৰী লগতে বন্ধুসকল আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট কোন দিব লাগিব যদি জেনাৰেল হয় আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট ইয়াত কোনো ধৰণৰ দৰকাৰ নাই লগতে বন্ধুসকল এমপ্লয়মেন্ট এক্সচেঞ্জ কোনৰ ৰেজিষ্ট্ৰেচন কাৰ্ড কোন দিব লাগিব তো বন্ধুসকল যদি আপোনালোকে কৰা নাই মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে এতিয়াই কৰি ল'ব পাৰিব লগতে বন্ধুসকল দুটা পাসপোৰ্ট সাইজৰ ফটোগ্ৰাফ আপোনালোকে দিব লাগিব লগতে আপোনালোকৰ পিআৰসি বা ভোটাৰ আইডি কোন থাকিব লাগিব জুনিয়ৰ এসিস্টেন্টৰ কাৰণে কম্পিউটাৰ সাৰ্টিফিকেট বা আপোনালোকৰ ডিগ্ৰী সাৰ্টিফিকেট কোন আপলোড দিব লাগিব লগতে বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশনৰ মাচুল পৰিশোধ কৰিব নালাগে ইয়াত আপোনালোকে টোটালি ফ্ৰীকে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে ফাৰ্স্ট টাইম আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম কোন ল'ব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম কোন সম্পূৰ্ণকৈ বায়োডাটা ফিল কৰি আপোনালোকে সেন্ড কৰিব লাগিব অফিস অফ দা ডিস্ট্ৰিক্ট কমিশনাৰ লখিমপুৰ লগতে বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশন কোন চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ভিডিওটো চাই কেনেকুৱা পালে ধন্যবাদ